বিটিচিত শিক্ষাৰ ক্ষেত্ৰত প্ৰাচীৰ হ'ব নোৱাৰিব আৰ্থিক দীনতা। বিটিচিক ৰাজ্যৰ শৈক্ষিক কেন্দ্ৰ হিচাপে গঢ় দিয়াৰ পণ হাগ্ৰামা মহিলাৰীৰ। আগন্তুক 10 বছৰৰ ভিতৰত বিটিচিক অসমৰ শৈক্ষিক কেন্দ্ৰ হিচাপে গঢ় দিয়াৰ উদ্দেশ্যেৰে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিটিচি প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। IIT, NIT, চিকিৎসক বা বিটেক আদি পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলক নগদ ধনেৰে সাহায্য আগবঢ়াব বিটিচি প্ৰশাসনে। বুধবাৰে ভেৰগাঁও সমষ্টিৰ শিলচৰ NITত অধ্যয়নৰত আমগুৰিৰ টিমটিছ ৰামচিয়াৰীৰ ঘৰত উপস্থিত হ'ল BPFৰ যুৱ বাহিনী। দৰিদ্ৰ পৰিয়ালটোৰ কাষত থিয় হৈ টিমটিছৰ মাতৃক আগবঢ়ালে 3 লাখ টকা নগদ ধন। আজি আমাৰ এই সমষ্টিত টিউটিয়াছ ৰামচিয়াৰী তেখেতে শিলচৰত পঢ়ি আছে। হাগ্ৰামা মহিলাৰী ছাৰে অনুৰোধ কৰিছিল যদি পাৰে মোক যেন হাগ্ৰামা মহিলাৰী ছাৰে সহায় কৰে যেন বুলি অনুৰোধ কৰিছে। এই মৰ্মে ডাইৰেক্ট ঘৰত আহি যুৱ BPFে ঘৰত আহি প্ৰদান কৰিছে। সকলোৰে ঘৰত যাই প্ৰদান কৰিছে। ঘৰত যাই প্ৰদান কৰাৰ অৰ্থটো হ'ল সঁচাকৈ ঘৰৰ পৰিয়াল কেনেকুৱা চলি আছে, হয় না নহয়, দুখীয়া ঘৰৰ পৰিয়াল হয় না নহয়, এইটো চাই পেলাই দিবৰ কাৰণে হাগ্ৰামা মহিলাৰে অনুৰোধ কৰিছে। এতিয়া আমি ডাইৰেক্ট ঘৰতে যাই হেণ্ড কেছ মা দেউতাৰ হাতত আমি গতাই দিছোঁ। আৰু যদি ষ্টুডেণ্টবিলাক ওচৰত থাকে তেখেতসকলো আমি লৈ পেলাই আমি আত্মসাহায্যটো দি আছোঁ। এই সুযোগতে প্ৰমোদ বড়োৰ কাৰ্যকালৰ বডোফা ছুপাৰ 50 আঁচনিক ফ্লপছ' আখ্যা BPF নেতা বিক্ৰম দৈমাৰীৰ। বডোফা ছুপাৰ 50 আঁচনিয়ে ঠিকাদাৰসকলকহে লাভান্বিত কৰাৰ অভিযোগ BPF নেতাগৰাকীৰ। ছুপাৰ 50 ছুপাৰ ফ্লপ বুলি মই ক'ব পাৰিম। বডোফা ছুপাৰ 50ৰ নাম শুনিবলৈ বহুত ভাল, কিন্তু কাম যে ইমান 2 নম্বৰ। কেনেকুৱা 2 নম্বৰ যে ছুপাৰ 50 নাম লৈ পেলাই এজন কণ্ট্ৰেক্টাৰকহে আগতীয়াকৈ পইচা দিয়া হৈছিল, চেংচন। এই কণ্ট্ৰেক্টাৰহে কিমান বিল হ'ব, কিমান ভাত খাব, কিমান পানী খাব, ৰুম ৰেণ্ট কিমান যাব, টিচাৰবিলাকক কিমান দিব লাগে, গোটেই ইষ্টিমেট বনাই পেলাইহে ষ্টুডেণ্টবিলাকক প্ৰদান কৰাটো আমি দেখিবলৈ পাইছোঁ। ঠিকাদাৰৰ স্বভাৱটো আপোনালোকে নিশ্চয় জানে। আগতে লাভ লোকচানটোহে ঠিকাদাৰে আগতে বিচাৰিব। ঠিক তেনেকৈ প্ৰমোদ বড়ো ডাঙৰীয়া ছুপাৰ 50 নাম মানে এই লৈ পেলাই ষ্টুডেণ্টবিলাক দিয়া হৈছিল, কিন্তু কামটো ভাল হোৱা নাই আৰু একেবাৰে 2 নম্বৰ হৈছে বুলি আমি ক'ব পাৰিম। বিটিচি প্ৰশাসনৰ পৰা লাভ কৰা আৰ্থিক সহায়ৰ বাবে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক ধন্যবাদ টিমটিছ ৰামচিয়াৰীৰ মাতৃৰ। এতিয়া বৰ্তমান খুব সুখী, দুখৰ মাজতে সুখী হৈছোঁ। কাৰণ মই দুখীয়া পৰিয়ালত ল'ৰাটো জন্ম হ'ল। টকা পইচাৰ অভাৱত মই তাক ভালকৈ সুবিধা দিব পৰা নাই। তথাপি ল'ৰাটো চেষ্টা কৰি নিজৰ বলেৰে পঢ়ি পেলাই NIT শিলচৰত বৰ্তমান নামভৰ্তি হৈ পঢ়ি আছে। 3rd ছেমিষ্টাৰত সোমাইছে। সি টকা পইচাৰ অভাৱ, সেইকাৰণে আমি ছাৰৰ তাত অনুৰোধ কৰাই অলপ সহায় বিচাৰি আমি দৰখাস্ত কৰিছিলোঁ। ছাৰে মৰম কৰি আজি আমাক 3 লাখ টকা আনি দিছে। তাৰ কাৰণে আমি ছাৰক বহুত ধন্যবাদ দিছোঁ। প্ৰকৃততে কি উদ্দেশ্যেৰে আগবাঢ়িছে বিটিচি প্ৰশাসন? আজি তাৰিখলৈকে 1 মাহ বেছি হ'ল। আমি বিটিচি অঞ্চলত যিমান আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰী আছে, গৰীব দুখীয়া পৰিয়ালৰ, এখেতসকলক আমি ইঞ্জিনিয়াৰ ডক্টৰ পঢ়িবৰ কাৰণে আমাৰ বিটিচি আমাৰ চিফ ডাঙৰীয়াই মানে বড়োলেণ্ড ষ্টুডেণ্ট ৱেলফেয়াৰ ফাণ্ড বনাই পেলাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক আৰ্থিক অনুদান দি আছে। আৰু 10 বছৰৰ ভিতৰত আমাৰ বিটিচি অঞ্চলত প্ৰতিটো ঘৰত গৰীব দুখীয়া হওক, যাতে এজন ডক্টৰ, এজন ইঞ্জিনিয়াৰ, প্ৰফেচাৰ, স্কলাৰ যাতে আমি জন্ম দিব পাৰোঁ, বা ওলাই আমাৰ বিটিচিৰ এটা আমাৰ স্কলাৰৰ বা আমাৰ মানে এটা হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টত এটা হাব বনাব পাৰোঁ বিটিচিত। এই কি উদ্দেশ্যলৈ আমি এইখিনি প্ৰগ্ৰামবিলাক লৈ আছোঁ। এটা কথা ঠিক, হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত গ্ৰহণ কৰা এনে পদক্ষেপে আৰ্থিকভাৱে দৈন্য বহু পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থীক যে শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যাবলৈ অনুপ্ৰেৰণা যোগাব, সেয়া কিন্তু নিশ্চিত। ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানৰ সহযোগত ওদালগুৰিৰ পৰা মোছাদ্দিক হুছেইনৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।